ভয় খাইছা কিয়? মই তোমাক ভয় খুৱাবলৈ অহা নাই নহয়। নাই ভয় কৰা নাই। তেতিয়া তুমি মোৰ ফালে এবাৰ চোৱা। আজি তোমাক কান্দিলাতকৈ বেছি ধুনীয়া লাগিছে। এনেকৈ নকব। কিয়? সঁচা কথাটোহে কৈছো। নিভাৰাণী, আজি মই তোমাক এটা প্ৰতিশ্ৰুতি দিব বিচাৰো। প্ৰতিশ্ৰুতি? কি প্ৰতিশ্ৰুতি? আজিৰ পৰা মই তোমাৰ চকু পানীৰ কাৰণ কেতিয়াও নহওঁ। যদি কেতিয়াবা তুমি কান্দা, তেন্তে সেই চকু পানী মুচিবলৈ প্ৰথম ব্যক্তিজন ময়ে হ'ম। মই কেতিয়াও ভবাই নাছিলো মোকো কোনোবাই এনেকে কব বুলি। কাৰণ তুমি বহুত কষ্ট পাইছা। এতিয়াৰ পৰা দুখবোৰ অকলে কঢ়িয়াব নালাগে। আধা তোমাৰ, আধা মোৰ। যদি মই কেতিয়াবা ভুল কৰো তেতিয়া? তেতিয়াও মই তোমাক খং নকৰো। তেতিয়া তোমাক ভালদৰে বহি বুজাম। স্বামী স্ত্ৰীৰ সম্পৰ্ক খঙেৰে নহয়, মৰমেৰে টিকে। আজিৰ পৰা তুমি কেৱল মোৰ পত্নী নহয়, তুমি মোৰ ভাল বান্ধৱী। আৰু এটা কথা, তুমি কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিবা। তোমাৰ সুখ, তোমাৰ দুখ, তোমাৰ সপোন এতিয়াৰ পৰা সকলোবোৰ আমাৰ। ভগৱানে মোৰ মা দেউতাক আহিলে কৈছিল, কিন্তু হয়তো আপোনাৰ ৰূপত মোক এটা নতুন জীৱন ঘূৰাই দিলে। শুভম, খুৰী। বিয়া হোৱাৰ আগতেই আমাৰ মাজত কিবা টকাৰ দিল হৈছিল। হয় খুৰী। কি হয় কৰি আছা? দিয়া মতলব নাই নেকি? দিম খুৰী, কিন্তু নিভাৰ বাবে নহয়। ভাগ মই আপোনাৰ ওচৰত কিনিবলৈ অহা নাই। সন্মানেৰে তেওঁক বিয়া কৰাবলৈহে আহিছো। আমাৰ মাজত নগদ 10 লাখ টকাৰ দিল হৈছিল। 10 লাখ টকা দিলেহে তুমি কইনা নিব পাৰিবা। নহলে তোমাৰ মৰমৰ নিভাৰাণী ইয়াতে থাকিব। মই যাবলৈ নিদিওঁ। খুৰী, বিয়া শব্দটো ইমান সৰল নহয়। বিয়া হৈছে দুজন ব্যক্তিৰ মৰম আৰু সম্পৰ্ক এনেদৰি। তাক টকাৰ লগত জড়াব নালাগে। সেইবোৰ ডাঙৰ কথা মোক নকবা, নহলে বিয়া শেষ। যদি টকাৰে মানুহৰ মূল্য জোখা হয়, তেন্তে সেইটো বিয়া নহয়, ব্যৱসায়। নিভা কোনো টকা বা বস্তু নহয় যে টকাৰ বিনিময় বস্তু ল'ম। টকা দিব নোৱাৰা সেইটো কোৱা। আপোনাক কিমান টকা লাগিব কওক মোক। ফাৰ্ষ্ট 10 লাখটো দেচোন। ঠিক আছে, দিম বাৰু, কিন্তু আপুনি একেষাৰ কথা মনত ৰাখিব। মই নিভাক কিনিবলৈ অহা নাই। নিভাৰ বিনিময়ত মই টকা দিয়া নাই। নিভা মোৰ এতিয়াৰে পৰা পত্নী। বৰ বেছি বেছি কথা একেবাৰে। শুভম বাবু, এতিয়া বোৱাৰী ফালে চাই থাকিবনে আমাকো এবাৰ চাব? দিদি, নিভা, তুমি জানানে এই শুভম বাবুতে বিয়াৰ নাম আগতে শুনিলেই কৈছিল, এতিয়া নহয় পিছত কৰাম। মই কওঁ এনেকৈ পিছত কৰিলে আৰু কেতিয়া পিছত কৰিব? আজি চোৱাচোন, মুখত একেবাৰে হাঁহিয়ে হাঁহি। দিদি, তই একেবাৰে মোৰ মান সন্মান সকলোবোৰ শেষ কৰি পেলাবি। আৰু শুন মা, আমাৰ শুভম বাবুৰ এটা বৰ বেয়া অভ্যাস আছে। নিজৰ কষ্টবোৰৰ কথা কাৰো আগতে নকয়। সেয়ে কিন্তু হাঁহি থাকে। মনৰ কথাবোৰ সদায় লুকুৱাই ৰাখে। সেয়ে তই মুখখন চাই বুজিবলৈ শিকিবি। কেতিয়াবা সি মুখেৰে নকলেও তোৰ এটা মৰমৰ কথাত অপেক্ষা থাকিব। হয় দিদি, মই নিশ্চয় চেষ্টা কৰিম ইয়াক বুজিবলৈ। আৰু শুভম বাবু, বোৱাৰীজনীয়ে জীৱনত বহুত কষ্ট পাই আহিছে। সি আৰু তাইক হাঁহিবলৈ শিকাব লাগিব। এইটোৱে মোৰ জীৱনৰ ডাঙৰ দায়িত্ব। বাহ, কথা শুনি মোৰে মনটো পৰি গ'ল। এতিয়া দুয়োজনে সাংসাৰিক জীৱনলৈ আগবাঢ়িবা। কিন্তু এটা কথা মনত ৰাখিবা, ইজনে যদি সিজনক অভিমান কৰে তেতিয়া খং নকৰিবা। আগতে ইজনে সিজনক মাফ কৰি ল'বা। আৰু যিজনে মাফ কৰিব পাৰে সেইজনে সংসাৰ জিকে। যিৰ পৰা তোমালোক দুয়োজন নহয়, এটা জীৱন। ইজনে সিজনৰ হাঁহি কান্দোন সকলোৰে লগ ভাগৰি হ'ব লাগিব। আৰু এইদৰে যেন দুয়োজনে একেলগে থাকা। যুগ্ম জীৱনৰ অনলাইন শুভকামনা। নিভা, কি ভাবি আছা? বিশেষ একো নহয়, কেৱল এইটোৱে ভাবি আছিলো, এইটো মোৰ জীৱন হয়নে নে মই সপোন দেখি আছো। যদি সপোন হয় তেন্তে মই বিচাৰো এই সপোনটো যেন কেতিয়াও শেষ নহয়। আপুনি ইমান ভাল কিয়? কাৰণ মোৰ জীৱনত এনেকুৱা এজনী মানুহ আহিছে যাক মই কেতিয়াও দুখী কৰিব নিবিচাৰো। মই কেতিয়াবা ভাবিছিলো মা দেউতাৰ নিচিনাকৈ চাগে মোক কোনেও মৰম নকৰিব। সদায় চাগে মই অনাথে হৈ থাকিম। তোমাৰ জীৱনত যিবোৰ দুখ পাৰ হৈ গ'ল সেইবোৰ দুখ মই কেতিয়াও মুচিব নোৱাৰো, কিন্তু আগলৈ আহিবলগীয়া প্ৰতিটো দিন হাঁহিৰ কাৰণ হ'বলৈ চেষ্টা কৰিম। মোৰ এতিয়া ভয় লগা হৈছে মোৰ জীৱনলৈ অহা সুখবোৰ কেতিয়াবা নোহোৱা হৈ যায়। যেতিয়ালৈকে মোৰ উশাহ আছে তেতিয়ালৈকে তোমাৰ হাতখন এৰি নিদিওঁ। জানো আজি বহু দিনৰ মূৰত নিজকে অকলশৰীয়া অনুভৱ কৰা নাই। কাৰণ তুমি এতিয়াৰে পৰা কেতিয়াও অকলশৰীয়া নোহোৱা। সদায় তোমাৰ কাষত থাকিম, তোমাৰ চাহটো হৈ। আপোনাক এটা কথা কওঁ? কোৱা। আপোনাক হয়তো ভাল পাওঁ বুলি ক'ব নোৱাৰিম, কিন্তু মোৰ মনটোৱে আপোনাক সদায় ভাল পাওঁ বুলি ক'ব। প্ৰত্যেকটো দিনতে আপোনাৰ প্ৰেমত পৰিব। শব্দ নালাগে নিভা, তোমাৰ সেই হাঁহিটোৱে বুজাই দিয়ে তুমি মোক কিমান ভাল পোৱা। চম্পা, আছনে নাই ঘৰত? ককাইদেউ, আজি আমাৰ ঘৰত নহয় আলহী। চম্পা, শুভম ল'ৰাজন ভাল নহয়? এইবোৰ কথা আচলতে বিয়াৰ আগতেই সুধিব লাগিছিল। মই আকৌ এতিয়াহে সুধিবলৈ আহিছো। ছোৱালীজনীৰ বাবে সঁচাকৈ মই একোৱে কৰিব নোৱাৰিলো। ককাইদেউ, চিন্তা কৰিবলগীয়া বিষয় একোৱে নাই। শুভম আচলতে বৰ ভাল ল'ৰা। ককাইদেউ আহকচোন, আহক ভিতৰলৈ। বহিলৈ কথা পাতিব বলক। নাই চম্পা, বহিলৈ কথা নাপাতো দেই। এতিয়া আকৌ দেৰিয়ে হ'ল নহয়, এতিয়া আকৌ খেতিৰ ছিজন। পথাৰলৈ কঠীয়াও কৰিব লাগিব। ককাইদেউ, সেইবোৰ বাদ দিয়কচোন। আপুনি বাৰু এটা কথা গম পাইছেনে? কি কথা চম্পা? মিত্ৰাই যে নিভাক বিয়া দিছে, নিভাৰ বিনিময়ত 10 লাখ টকা লৈছে। কি? সুমিত্ৰে আৱাসত ছোৱালীজনীকো বেচিবলৈ নিদিলে? আৰু ল'ৰাজন? ককাইদেউ, শুভমৰ একো দোষ নাই। সি বৰ অজলা। সুমিত্ৰাই যি কৈছে শুভমে সেইটোৱে মানি লৈছে। কিন্তু শুভমে সুমিত্ৰাক এষাৰ কথা কৈছে, টকাৰ বিনিময়ত মই নিভাক বিয়া নকৰাও। নিভাক মই সন্মানেৰে বিয়া কৰাম। হয় দিয়াও, মাক দেউতাক ঢুকিয়াৰ পৰা আমাৰ লগতে থাকিল। ছোৱালীজনীক মাক দেউতাকৰ মৰম কেতিয়াও দিব নোৱাৰিলো। এতিয়া আৰু তাই মাক দেউতাকৰ মৰম পালেই হয়। ককাইদেউ, সেইখন ঘৰতে মৰমৰ অভাৱেই নকৰে। কা পইচা ধন জনেৰে যেনেকৈ ঘৰখন ভৰি আছে, এনেকৈ মৰমেৰে ঘৰখন ভৰি আছে। আপুনি একেবাৰে নিশ্চিন্ত থাকক ককাইদেউ। চম্পা, আহো দিয়া তেতিয়াহ'লে।
আপুনি আমাৰ ঘৰত এনে আহিবই নাই অলপচোন চাহকাপ খাই যাব নাখাওঁ দিয়া আৰু এতিয়া মনটোৱে কিবা ভাল নহয়চোন ছোৱালীজনী ঘৰৰ পৰা ওলাই যোৱাৰ পিছত ঘৰখনত মনে নবহা হ'ল কৰবাৰ পৰা মই আহিলেই আমি গ্লাছ হাতত লৈ আহে হয় দিয়ক ককাইটো নিভা বৰ ভাল ছোৱালী আছিল চাব এতিয়া তাইৰ জীৱনটো বহুত বেছি সুখৰ হ'ব হেল্ল' এভৰিৱান আপোনালোক সকলোৰে আগত মই আজি ক্ষমা প্ৰাৰ্থী আজিৰ ভিডিঅ'টো বহুতখিনিয়ে চৰ্ট হ'ল কিছুমান মোৰ পাৰ্চনেল প্ৰব্লেমৰ বাবে ভিডিঅ'টো বহুত বেছি দীঘল কৰিবলৈ নোৱাৰিলোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰিবলৈ একদমেই নাপাহৰিব ভাইনি অহা খণ্ড কাইলৈ আহি আছে সকলোৱে চাব বুলি আশা থাকিল ধন্যবাদ সকলোৱে ভালে থাকক